মমতাৰ মুখত হাঁহি, বংগত হ'ব পুনৰ নিৰ্বাচন, শ্বাহৰ ওপৰত নচলে বিচাৰ, জেল যাত্ৰাৰ পৰা বচাই দিলে চৰকাৰে। শ্বাহৰ বিৰুদ্ধে আৰু গোচৰ নচলে, কেবিনেটে এই সিদ্ধান্ত লৈছে। প্ৰিয় দৰ্শক, আচৰিত কৰি দিয়া এটা নহয় দুটা আৰু দ্বিতীয় খবৰ পশ্চিমবংগৰ সৈতে। পশ্চিমবংগত য'ত স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল যে SIRক ইমান ডাঙৰ খেলা হ'ল যে সমগ্ৰ নিৰ্বাচনৰ ফলাফলেই সলনি কৰিছে। প্ৰিয় দৰ্শক, পশ্চিমবংগত পুনৰ নিৰ্বাচন হ'ব পাৰে, এই দুটা কিন্তু আটাইতকৈ ডাঙৰ খবৰটো এই শ্বাহৰ সৈতে জড়িত, যাক লৈ বন্ধ কোঠাত মোদীজীৰ মুখ্যমন্ত্ৰীৰ কেবিনেটে এনে এক কাণ্ড কৰি পেলালে যিটো শুনি দেশবাসীয়ে টু কৰিছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি দুদিন মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ এই চেনেলবোৰ চৰকাৰৰ ইচাৰাত আছে। প্ৰিয় দৰ্শক, বিজয় শ্বাহৰ কথা মনত আছেনে আপোনাৰ? মনত আছে নহয়, পাহৰা নাইতো। এইজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ চলোৱাৰ কথা উল্লেখ কৰা হৈছে। গোচৰ উচ্চতম ন্যায়ালয়ে কৈছে, হয়, কৰ্ণেল সুফিয়া কুৰেশ্বি সন্ত্ৰাসবাদীৰ ভগ্নী, দেশৰ জীয়ৰীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছে। এনেধৰণৰ নিৰ্দিষ্ট ভাষাক লৈ মোহন যাদৱৰ চৰকাৰে জানেনে কেনে কাণ্ড কৰিছে? উচ্চতম ন্যায়ালয়কো পদপৃষ্ট কৰিছে, বৃদ্ধাংগুষ্ট দেখুৱালে আৰু মন্ত্ৰীক, কেবিনেট মন্ত্ৰীক ৰক্ষা কৰিলে। আমোলা বিষয়াসকলক কোঠাৰ বাহিৰলৈ পঠোৱা হ'ল। খবৰ আনকি এইটোও প্ৰকাশ পাইছে, বিষয়াসকলক বাহিৰলৈ পঠোৱা হৈছিল আৰু সেইটো শুনি আপুনি আচৰিত হৈ যাব, আগলৈ কি হ'ব। SITৰ তদন্তৰ পাছত গোচৰ চলোৱাৰ অনুমতি বিচৰা হৈছিল, কিন্তু তাৰ ওপৰত ডাঙৰ খবৰ এইটোতে ইয়াক পোনপটীয়াকৈ খেলা কৰি দিয়া শ্বাহক বচাব। অৰ্থাৎ মোদীজীৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে নেকি? নে মোদীজীয়ে শুনিলে তেওঁ কিমান বেয়া হ'ব? একেবাৰে দ্বিতীয়টো ডাঙৰ খবৰলৈ, EVMত জুই লাগিছে। প্ৰিয় দৰ্শক, মনত পৰিছেনে সেই EVMত জুই লগা কাণ্ডৰ কথা? EVMত জুই আৰু পশ্চিমবংগৰ SIR সম্পৰ্কে কিছুমান ডাঙৰ খবৰ আছে। 5টা ডাঙৰ পইণ্ট এতিয়া মই আপোনাৰ সন্মুখত ৰাখিম, কিন্তু প্ৰথমে এইজনেই যিজন মোদীজীৰ অমিত শ্বাহজীৰ প্ৰিয়, তেওঁৰ কথাকেই কওঁ। যদি প্ৰিয় নহলেহেঁতেন তেন্তে এতিয়ালৈকে কেবিনেটত অলপো নাথাকিল। बेटियों के सिंदूर उजाड़े थे, वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़ा उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर। अब मोदी जी कपड़े तो उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। গোচৰ চলোৱাৰ কথা কৰ্ণেল সুফিয়া কুৰেশ্বি অপাৰেশ্যন সিন্দুৰৰ সময়ত মনত পেলাওক এগৰাকী সাহসী বিষয়া, দেশৰ জীয়ৰী, যিয়ে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি ব্ৰিফিং দিছিল, যিয়ে কৈছিল তেওঁকে মধ্যপ্ৰদেশৰ বিজেপিৰ মন্ত্ৰীয়ে মোদীজীক মুক্তি কৰাৰ চেষ্টাত সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছিল। আৰু এই কথা আপুনি হয়তো জানে যে এনে নিৰ্দিষ্ট ভাষাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি উচ্চতম ন্যায়ালয়ে দিছিল। উচ্চতম ন্যায়ালয় কিন্তু এই আদেশৰ পাছতো সমগ্ৰ মধ্যপ্ৰদেশৰ কেবিনেটে চাওক ক'লে যে অনুমতি নিদিওঁ, যাওক। অৰ্থাৎ কেবিনেটে সিদ্ধান্ত ল'লে যে বিজয় শ্বাহৰ বিৰুদ্ধে কোনো গোচৰ, কোনো কেছ নচলিব। তেন্তে এইটো সেনাৰ বীৰত্বৰ অপমান নহয় নেকি মোদীজী? এইটো নাৰী শক্তিৰ অৱমাননা নহয় নেকি? উচ্চতম ন্যায়ালয়ক এইটো মুকলি প্ৰত্যাহ্বান বা অপমান কৰা হোৱা নাই নেকি? বিজেপিৰ কথা, চাল চৰিত্ৰ আৰু মুখমণ্ডল, নাৰীৰ সন্মান, মহিলা সন্মানৰ সেই শ্লোগানবোৰ কেৱল শ্লোগানেই আছিল নেকি? এতিয়া মোদীজী আপুনি একশ্যন ল'বনে? শ্বাহৰ বিৰুদ্ধে আপুনি একশ্যন ল'ব পাৰিব? সেনাৰে এগৰাকী জ্যেষ্ঠ মহিলা বিষয়াৰ বিৰুদ্ধে এনে ভাষা ব্যৱহাৰ কৰিছিল কিহৰ বাবে? মোদীজীক দোষী কৰাৰ বাবে। এগৰাকী মন্ত্ৰীক দোষী বুলি সন্দেহ কৰিছিল আদালতে। ৰাজ্য চৰকাৰৰ কেবিনেটে আমোলা বিষয়াসকলক বাহিৰলৈ পঠিয়াই দিছিল। এই খবৰবোৰে এইটোৱেই কৈছে যে গোপনে আলোচনা কৰা হয়, গোপনে মানে চিক্ৰেট। আৰু তাৰ পাছত সিদ্ধান্ত হ'ল সমগ্ৰ কেবিনেটে ক'লে যে শ্বাহ নিৰ্দোষ, গোচৰ চলিব নোৱাৰে। এতিয়া ভাবক প্ৰিয় দৰ্শক, কৰ্ণেল সুফিয়া কুৰেশ্বি সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কোৱা বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহৰ এই লজ্জাজনক বক্তব্যৰ ওপৰত যেতিয়া
জব্বলপুৰৰ হাইকোৰ্টে কৈছিল যে বিজয় চাহৰ বিৰুদ্ধে অপৰাধমূলক ধাৰাত গোচৰ ৰুজু হ'ব লাগে। এতিয়া ভাবক, যদি এনে কাম কোনো বিৰোধী নেতাই কৰিলেহেঁতেন তেন্তে কি হ'ল? বিজয় চাহক লৈ কেবিনেটে সিদ্ধান্ত ল'লে যে বিজয় চাহৰ ওপৰত গোচৰ মানে একেবাৰেই নহয়। এতিয়া টুইটটো চাওক, কি লিখা আছে। কোনো ভুল ধাৰণাত নাথাকিব, মূল চৰিত্ৰটোৱে এইটো, বাকী সকলো মুখা। তেন্তে সঁচাকৈ এইটো ছাল চৰিত্ৰ আৰু মুখমণ্ডল নহয় নেকি? এতিয়াতো ছাল চৰিত্ৰ আৰু মুখমণ্ডল চাব লাগিব নহয় আপোনালোকে, হিন্দু মুছলমান। আৰু এটা প্ৰিয় দৰ্শক, আৰু এটা খবৰ আপোনাক এতিয়া দিব। হেডলাইনটো চাওক, দ্বিতীয় ডাঙৰ খবৰ। পশ্চিমবংগ SIR সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ডাঙৰ প্ৰশ্ন। যদি 31খন আসনত জয়ৰ ব্যৱধানতকৈ অধিক ভোটাৰৰ নাম কৰ্তন কৰা হয়, তেন্তে পুনৰ নিৰ্বাচন হ'ব নে নহয়? কি হ'ল? আচৰিত হৈ গ'ল নে আপুনি? এই খেল ইতিমধ্যে হৈ গৈছে। পশ্চিমবংগত পুনৰ নিৰ্বাচন হ'ব পাৰে। SIRত কটা 90% নামৰ পৰাই এই খবৰ আপোনাৰ সন্মুখত আছে। 90%। অলপ ভাবকচোন, এই নিৰ্বাচন বংগৰ ভিতৰত হৈছে। শুভেন্দু অধিকাৰী 5 বছৰ থাকিব, 6 বছৰ থাকিব, 7 বছৰ থাকিব। আপুনি ক'ব 5 বছৰ থকাৰ অধিকাৰ আছে। মোদী আছে যেতিয়া যিকোনো কথা সম্ভৱ। কিন্তু জ্ঞানেশ কুমাৰৰ SIRক লৈ কোনো ভূমিকা নিৰ্ধাৰণ হ'ব নে নহ'ব? যদি এইটো সঁচা হয়, তেন্তে উচ্চতম ন্যায়ালয়ে কেৱল মন্তব্যহে কৰি আছে নে কোনো ব্যৱস্থাও ল'ব? 5টা পইণ্টত বুজি লওক সম্পূৰ্ণ খেলাখন কি। মাত্ৰ 5টা পইণ্ট, যিবোৰ শুনি আপুনি আচৰিত হৈ যাব। স্পষ্টকৈ বুজি পাব বিষয়টো কি। চাওক, জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰ নাৰায়ণনৰ মতে SIR সন্দৰ্ভত এতিয়ালৈকে 83,000টা গোচৰত ট্ৰিবিউনেলে ৰায়দান কৰিছে। মুঠ কিমান? 83,000। এতিয়ালৈকে যিটো ইয়াত লিখা আছে তাত কোৱা হৈছে যে ইয়াৰে ৭৫,000 গোচৰত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো ভুল বুলি গণ্য কৰা হৈছে। অৰ্থাৎ আপুনি এইটো বুজক যে 90% নাম কৰ্তনৰ ক্ষেত্ৰত এইটো কোৱা গৈছে যে আপোনালোকে এই ভোটাৰৰ নামবোৰ ভুলকৈ কাটি দিছে। তেওঁলোকক ভোট দিবলৈ সম্পূৰ্ণ সুযোগ দিব লাগিছিল, কিন্তু দিয়া নাই। 90% কেনেকুৱা অসৎ কাম কৰিছে। এই ডেটা চেম্পলটোৱে সেইটোৱে দেখুৱাইছে। এইটো অতি গুৰুতৰ বিষয়। সেইবাবে মই কৈছো, গোপাল শংকৰ নাৰায়ণনৰ মতে আগলৈ চাওক, বংগত মুঠ 38 লাখ SIR সম্পৰ্কীয় গোচৰ দাখিল কৰা হৈছে। 38 লাখ। ইয়াৰে 31 লাখ গোচৰ নাম কটা লোকসকলৰ ফালৰ পৰা দাখিল কৰা হৈছে আৰু 7 লাখ গোচৰ নাম ৰক্ষা কৰা লোকসকলৰ ফালৰ পৰা দাখিল কৰা হৈছে। এতিয়ালৈকে মাত্ৰ 83,000 গোচৰৰ ৰায় প্ৰদান কৰা হৈছে। এতিয়া চাওক, মন কৰক, 38 লাখৰ ভিতৰত 83,000 গোচৰৰহে ৰায় আহিছে। আৰু তৃণমূল কংগ্ৰেছৰ এই দাবীতে বংগ নিৰ্বাচনত বিজেপিয়ে 2,93,00,000 ভোট লাভ কৰিছে। কিমান? 2,93,00,000। আনহাতে TMCয়ে 2,60,00,000 ভোট লাভ কৰিছে। অৰ্থাৎ বিজেপি আৰু TMCৰ ভোটৰ ব্যৱধান কিমান? 30 লাখ। আৰু ইয়াত 38 লাখ গোচৰ ইতিমধ্যে দাখিল হৈছে। বিজেপিতকৈ 30 লাখ কম ভোট লাভ কৰিলে TMC। আৰু 38 লাখ গোচৰ দাখিল হৈছে আদালতত। দৰ্শক, বুজিলে নে খেলা? আৰু যদি 90%ক আমি যদি চেম্পল চাইজ বুলি ধৰি লওঁ, একিউৰেচি বুলি ধৰি লওঁ, তেন্তে আপুনি যোগ কৰি লওক 9 × 4 = 36 হ'ব। 36 লাখ। আৰু 36 লাখৰ ওচৰে পাজৰে কি বেইমানিৰে ভোট আছিল নেকি? 30 লাখ ভোটৰ ব্যৱধানত যদি বিজেপি জিকিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল যে 5 লাখ ভোটতকৈ অধিক বিজেপিৰ পক্ষতকৈ TMCৰ বেছি হৈ যাব। TMCৰ ভোট এতিয়াও মই সেই সংখ্যাটো যোগ কৰা নাই, যিবোৰ বিজেপিয়ে অবৈধভাৱে ভোট যোগ কৰাইছিল নহয়। যেনেকৈ মহাৰাষ্ট্ৰত যোগ কৰাইছিল, হাৰিয়ানাত যোগ কৰাইছিল, তেনেকৈ খেলা হৈছিল বিহাৰত। এতিয়া তেনে খেলাই পশ্চিমবংগত হৈছিল যে ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাইছিল। আৰু যদি সেইটো বিয়োগ কৰো, তেন্তে সেই সংখ্যা নাজানো ক'তকৈ উপনীত হয়, প্ৰায় 101 লাখৰ ওচৰত। প্ৰিয় দৰ্শক, এতিয়া চতুৰ্থ পইণ্টটো চাওক। তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীৰ মতে 31খন আসন। 31খন এনে আসন আছে য'ত জয়ৰ ব্যৱধান SIRত কটা নামতকৈ কম। ভালদৰে আসনসমূহৰ নাম দি থোৱা আছে। 31খন আসন। বালি, হেমতাবাদ, এই সকলো আসন। বহুতো আসন আছে। তৃণমূল কংগ্ৰেছৰ এই দাবী যে ভোট কটা হৈছে আৰু তেওঁলোকৰ সমৰ্থকৰ ভোট কটা হৈছে। প্ৰিয় দৰ্শক, এতিয়া 5 নম্বৰ পইণ্টটো চাওক। আৰু এইটোৱে আচল খবৰ। কি লিখা আছে ইয়াত? এই বছৰ 23 এপ্ৰিলত শুনানিৰ সময়ত ন্যায়াধীশ বাগচীয়ে কৈছিল যে ধৰি লওক যে যদি বিধানসভা আসনত জয়ৰ ব্যৱধান 2% থাকে আৰু 15% ভোট দিব নোৱাৰে, তেন্তে এনে পৰিস্থিতিত কি হ'ব পাৰে। তেওঁ কৈছিল যে আমি এইটো চাব লাগিব। এইটোৱেটো প্ৰশ্ন। ন্যায়াধীশ বাগচীয়ে কৈছিল যে এইবাৰ 27 লাখ ভোটাৰসকল ভোটাৰে ভোট দিব নোৱাৰিলে অহাবাৰ দিব। এই ন্যায়াধীশ বাগচীয়ে কৈছিল যে অহাবাৰ দিব। আৰু এইটোৱে পঞ্চম প্ৰশ্ন, যিটো পঞ্চম পইণ্ট। এইটোৱে প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া আপুনি কৈছে অহাবাৰ দিব, তেন্তে এই 31খন আসন য'ত ভোট চুৰিৰ বৃহৎ খেলা হোৱা যেন দেখা গৈছে, জয় পৰাজয়ৰ ব্যৱধানত
আপুনি সন্মুখত বহুতো এনে আসন দেখিব পাৰে। চটগাছিয়ালৈ চাওক, 405টা ভোটত বিজেপি জিকিছিল। ভোট কটা হৈছিল কিমান? 8,785টা। কৰদংগী, মুক্তেশ্বৰ, জাহাংগীৰপুৰ, হেমতাবাদ, পালি এই সকলো আসন আৰু বংগত 294খনৰ ভিতৰত 280খন আসনত বিজেপিয়ে জিকিছিল। হ'ল নে চমৎকাৰ? প্ৰিয় দৰ্শক, এতিয়া মনত পেলাওক, জুন 2026ৰ দ্বিতীয় সপ্তাহত এটা জুই লাগিছিল। এই জুইত মই এই বুলি কোৱা নাই যে বেআইনীভাৱে ইভিএমৰ সৈতে জড়িত। সম্ভৱতঃ 10 বা 11 জুনৰ ওচৰে পাজৰৰ ৰহস্য আৰু সন্দেহ। সন্দেহ কিয়? ৰাজ্যখনৰ অগ্নি নিৰ্বাপক মন্ত্ৰী কৌশিক চৌধুৰীয়ে কৈছিল যে জুইৰ আৰম্ভণি তলৰ মহলা, অৰ্থাৎ দ্বিতীয় আৰু তৃতীয় মহলাৰ পৰা হৈছিল আৰু মাজৰ মহলাটোত কোনো ক্ষতি নকৰাকৈ জুই পোনে পোনে ওপৰৰ সেই মহলাসমূহলৈ গুচি গৈছিল য'ত ইভিএম ৰখা আছিল। অৰ্থাৎ য'ত ইভিএম ৰখা হৈছিল তাতে পোনে পোনে গৈ জুই লাগিছিল। মই এইটো মনে ভাবি কোৱা নাই, মই দেখি শুনি অনুমান কৰি দেখি। প্ৰিয় দৰ্শক, এতিয়া আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখি নিশ্চয় দিব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰেই প্লেটফৰ্ম য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে বিচাৰত চলা গোলাম নহয়। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।